অখিল গগৈয়ে 2021 পৰা আজিলৈকে এটা কথা স্বীকাৰ নকৰিলে যে বীৰ লাচিত সেনাই অখিল গগৈক জিকাইছিলে। অখিল গগৈক মই লগ পাইছিলোঁ, তেখেতে ক'লে তেওঁৰ পদাতিক সৈন্য আছে, তেওঁ খুব পপুলাৰ মানুহ, সেইকাৰণেহে শিৱসাগৰত জিকিলে, তহঁতৰ কোনো ভূমিকা নাই বুলি ক'লে। মোক গুৱাহাটীত ক'লে সেইদিনা। তাৰপৰা আমি একো নাই কথাবিলাক। এটা কথাটো হৈছে বীৰ লাচিত সেনাৰ লগত এটা সংঘাত কৰিব লৈছে ৰাইজৰ দলে। সংঘাতটো আমাৰ হ'ব লাগিছিলে বিজেপিৰ লগত, আমাৰ সংঘাতটো হৈছে ৰাইজৰ দলৰ লগত। কালি অখিল গগৈ পিয়ে আমাৰ ল'ৰা গাড়ী ৰখাই পেলাই, তাৰ ঘৰ নাহৰকটীয়াত, সি শিৱসাগৰ টাউনত আহি পেলাই গাড়ী ৰখাই সি কৈছে তাক ক্ষমা নোখোজালৈকে গাড়ী যাব নোৱাৰে। এতিয়া আমাৰ সৈনিকক কোনোবাই প্ৰহাৰ কৰিবলৈ আহিব, আমি বহি থাকিম, এইটো বস্তু নহ'ব ন। মই এতিয়া নেতৃত্বত আছোঁ, মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ, আৰু ৰাইজৰ দলৰ সদস্য আছে, আমাৰ সেনা আছে, আমাৰ সৈনিক হয়, আমাৰ সদস্য নাইতো, আমি সৈনিক হয়। আৰু মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ, কথাটো স্পষ্ট। আৰু যদি যুদ্ধ হয়, আৰু কথাবিলাক কি খালি পিছফালৰ পৰা হ'ব নালাগে। যদি লাগিম বুলি কৈছে লগালগ কওক, প্ৰেছত কওক, আমিও কম, সময় দিয়ক, জেগা দিয়ক, যাম। কথা ইমানেই, হয়নে নহয়? ৰাজনৈতিক যুদ্ধ হ'ব আৰু নীতি আদৰ্শৰ ক্ষেত্ৰত ৰাজনৈতিক যুদ্ধ হ'ব। মই এদিন কমিউনিষ্ট, এদিন মই জাতীয়তাবাদী নহয়, আমি জাতীয়তাবাদী মানুহ, আমি লাল চালান কৰি পোৱা নাই, আমি জাতীয়তাবাদী মানুহ, আমি জয় অসম কোৱা মানুহ, আৰু এখন যুদ্ধ হ'ব। অখিল গগৈ নুই কৰি দিলে আৰু আপুনি কি কৈছে?